এই ধানৰ পৰা কি হয় চাউল হয় আৰু চাউল আমি কি কৰোঁ ভাত বনাই খাওঁ মায়ে ভাত বনাই দিয়ে আমি খাওঁ হয়নে নহয় আৰু এই ধানবিলাক কেনেদৰে উৎপাদন হয় মই আজি তোমালোকক দেখুৱাম হ'বনে কেনেদৰে ধান খেতি কৰোঁ খেতিয়কবিলাকে কেনেকৈ ধান খেতি কৰে আমি আজি তোমালোকক দেখুৱাই দিম হ'বনে এই ধানখিনি আমি এবাৰ এই শুকান ধানখিনি এবাৰ আমি কি কৰিম এই পানীখিনিত তিয়াই থৈ দিম হ'বনে যেতিয়া তিয়াই থৈ দিম ইয়াত কেইদিন তিয়াব লাগিব ইয়াত আমি 3 দিন তিয়াই এইফালে চোৱা নে এইফালে চোৱা এই ধানখিনি আমি ইয়াতে 3 দিন ভিজাই থৈ দিম হ'বনে এইখিনি 3 দিনৰ পিছত আমি এইখিনি পানীৰ পৰা উঠাই দিম হ'বনে হ'ব আৰু পানীৰ পৰা উঠাই কেনেকৈ থ'ব লাগে আৰু তোমালোকক দেখুৱাম হ'বনে ঠিক আছে এইখিনি আমাৰ কি হ'ল 3 দিন হৈ গ'ল হয় না ধানখিনি তিওৱা আমাৰ 3 দিন হৈ গ'ল আমি এই ধানখিনি এবাৰ কি কৰিম এই ডাবৰটোতে তৈয়াৰ দিম ইয়াতে উঠাই থৈ দিম ধুনীয়াকৈ গোটেইখিনি চাই থাকা এইফালে চাই থাকা চাইছানে এইখিনি ইয়াতে তৈয়াৰ পেলাই কি কৰিম গোটেইখিনি ধুনীয়াকৈ লৈ ল'ম এইফালে চোৱা এইফালে চোৱা এইখিনি গোটেইখিনি পানীখিনি ইয়াতে নিয়ৰ হ'বলৈ দিম হ'বনে এইখিনি নিয়ৰ হ'বলৈ দি কি কৰিম ইয়াতে ৰাখি থৈ দিম নিয়ৰ হওক ইয়াতে পানীখিনি গুচি যোৱাৰ পিছত এইফালে চোৱা এখন পাতেদি এইখিনি এনেকৈ ঢাকি ৰাখিম হ'বনে এই 4 দিনমান হ'লেও হ'ব 3 দিন 4 দিন ঢাকি ৰাখিলে ইয়াৰ পৰা কি ওলাব গজালি ওলাব গজালি চিনি পোৱা নে তোমালোকক ধুনীয়াকৈ দেখাই দিম হ'বনে ইয়াত যেতিয়া গজালি ওলাব তোমালোকক আৰু ধুনীয়াকৈ দেখাই দিম হ'ব এবাৰ চোৱা ৰেডি এবাৰ চোৱা এইখিনি কি হয় ধান আমি যে সেইদিনাখন ঢাকি থৈছিলোঁ ধানখিনি মনত আছে এবাৰ আমি তোমালোকক ধানখিনি দেখুৱাম হা এইখিনি চোৱা ধানখিনি চোৱা ভালকৈ চোৱা এই কি আছে এই চোৱা কি হৈছে ধানখিনি কি আছে চোৱা বগা কি হৈছে গজালি ওলাইছে ধুনীয়াকৈ বহা এই বগা গজালি হয়নে এই গজালিৰ পৰা কি হ'ব বাৰু গজালিৰ পৰা গছ হ'ব ধানৰ গছ হ'ব সেউজীয়া এজোপা গছ হ'ব আৰু গছত কি হ'ব ধান লাগিব হয়নে নহয় ধানৰ গুটি যেতিয়া লাগিব তাৰপৰা ধান হয় ইয়াত দেখিছা গজালি দেখা পাইছানে নাই নুচুবা পৰি যাব তুমি চোৱা এবাৰ চোৱা এই গজালিবিলাক চোৱা আহা তুমিও চোৱা এই গজালি দেখিছা ইয়াৰ পৰা গছ হ'ব কি হ'ব গজালিৰ পৰা কি হ'ব ধানৰ গছ হ'ব হয়নে এবাৰ আমি এই গজালি ওলোৱা ধানখিনি ৰ'বা গজালি ওলোৱা ধানখিনি আমি ক'ত নিম এবাৰ পথাৰত নিম হা পথাৰৰ মাটিত বোকা মাটিত এইখিনি ছটিয়াই দিম হ'বনে এবাৰ বোকা মাটিত ছটিয়াব আমি লৈ যাওঁ ব'লা পথাৰত যাওঁ যাবানে ব'লা এইয়া আমি পথাৰত আহি পালোঁ হয়নে নহয় পথাৰ এখন হয়নে নহয় ইয়াতে কি কৰিব এই ধানৰ বীজখিনি চোৱা এইফালে চোৱা এই ধানৰ বীজখিনি ইয়াতে ছটিয়াই দিব হা এই মৰিয়াই আছে দেখিছা মাটিবিলাক সমান কৰি আছে এইখন কি বুলি কয় জানানে এইখন চোৱা কি বাৰু মৈ এই মৈ দি আছে মাটিখিনি সমান কৰি আছে হয়নে নহয় আৰু মাটিখিনি সমান কৰি এই ধানখিনি ইয়াতে ছটিয়াই দিব এই গজালি ওলোৱা ধানখিনি ছটিয়াই দিব হয়নে এই গজালি ওলোৱা ধানখিনি ছটিয়াই দিলে কি হ'ব ইয়াৰ পৰা কি হ'ব ধানৰ গছ হ'ব হয়নে নহয় কঠীয়া হ'ব আৰু এই কঠীয়াখিনি পথাৰত বোকা মাটি ৰুব লাগিব হয়নে নহয় ৰুলে কি হ'ব ধান হ'ব চোৱা আমি কেনেকৈনো ধান ছটিয়াই সেও আমি চাম হ'বনে এয়া ধান ছটিয়াবৰ কাৰণে জেগাটো ঠিক কৰি আছে হয়নে নহয় দেখিছা
বোকা মাটিত এই ধানখিনি ছটিয়াই দিব আমি কেনেকৈ ছটিয়াই তোমালোকক দেখুৱাম হ'বনে হ'ব ঠিক আছে চোৱা কি কৰি আছে দেখিছানে কি কৰি আছে বাৰু কঠীয়া পাৰি আছে ধানৰ বীজ ইয়াতে সিঁচি আছে হয়নে নহয় আৰু এই ধানৰ বীজবিলাকৰ পৰা কি হ'ব ধানৰ গছ হ'ব হয়নে নহয় আৰু এই ধানৰ পুলিবিলাক আমি কি কৰিম পথাৰত বোকা মাটিত ৰুব নিম হ'বনে চাই থকাচোন কেনেকৈ হেৰি কঠীয়া পাৰি আছে চোৱা বুজি পালানে এতিয়া ধান কেনেকৈ হেৰি হয় ৰোপণ কৰা হয় গম পাইছা এইবিলাক কঠীয়া পৰা বুলি কয় হা এইবিলাক ধানৰ আমি পথাৰত গৈ তাতে ৰুলে ধানৰ গছবিলাক ডাঙৰ হয় ধানৰ পৰা কি হ'ব ধানৰ গুটিৰ পৰা পুলিৰ পৰা কি হ'ব ধানৰ গছৰ পৰা ধান হ'ব হয়নে নহয়